নমস্কাৰ, এটা ইম্পৰ্টেণ্ট আপডেট আছে আপোনালোক সকলোৰে বাবে। কাৰণ আজি হৈছে 17 এপ্ৰিল আৰু আজিৰ তাৰিখত এইচএছৰ ৰিজাল্ট দিব বুলি সকলোৱে গম পাই আছিল বা আমিও গম পাই আছিলোঁ। ক'ৰবাত আমি ইনফৰ্মবোৰ পাই আছিলোঁ যে 17 তাৰিখে ৰিজাল্ট দিব, 17 তাৰিখে ৰিজাল্ট দিব। কিন্তু তথাপিও আমাৰ মনত এটা সন্দেহ আছিল, কাৰণ ৰণোজ পেগু ডাঙৰীয়া মন্ত্ৰী মহোদয়ে এই সন্দৰ্ভত একো কোৱা নাছিল বা অফিচিয়েলিভাৱেও আমাৰ হাতত একো আপডেট নাছিল। কিন্তু আমি এতিয়া এইটো ক'ব পাৰোঁ যে আজি তাৰিখৰ ৰিজাল্ট দিয়া নহয়, 17 এপ্ৰিল। আজি হৈছে 17 এপ্ৰিল। আজিৰ তাৰিখত এইচএছৰ ৰিজাল্ট দিয়া নহয়, ৰিজাল্ট দিব এইটো মাহতে খুব সোনকালেই দিব। কিন্তু এতিয়া ডেটটো মেনশ্যন কৰা নাই। যোৱাকালি ৰণোজ পেগু ডাঙৰীয়া তেখেতে নিজা ফেচবুক বা পেজৰ অফিচিয়েল একাউণ্টৰ জৰিয়তে তেওঁ আপলোড কৰিছে বা কথাখিনি কৈছে যে ৰিজাল্টক লৈ যিটো 17 তাৰিখে এটা আপডেট প্ৰকাশ পাই আছিল, সেইটো সম্পূৰ্ণ টোটেলিভাৱে ফেক। মানে অফিচিয়েলিভাৱে একো নাছিল, কিন্তু অফিচিয়েলিভাৱে এতিয়াও ডেটটো অহা নাই যে কোনটো তাৰিখে দিব। কিন্তু তোমালোকে ভাবি থোৱা, খুব সোনকালে ৰিজাল্টটো দিব, এইচএছৰ ৰিজাল্ট। আৰু ৰিজাল্ট দিয়া আগমুহূৰ্তত একদম গম পাই যাব বোলে অহা কাইলৈ ইমানটা বজাত ৰিজাল্ট দিব। গতিকে তেনেকৈ আপডেটবোৰ পাই যাবা আৰু গোটেই সকলোখিনি খবৰে পাই যাবা। গতিকে খুব সোনকালে ৰিজাল্ট দিব, আমি সেইটো ক'ব পাৰোঁ, এইচএছৰ ৰিজাল্ট। কিন্তু আজি 17 তাৰিখত ৰিজাল্ট দিয়া নহয়। গতিকে ভিডিঅ'টো ইমানখিনি কথা আছিল। ভিডিঅ'টো খুব বেছি শ্বেয়াৰ কৰা। ধন্যবাদ।